নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম বিভিন্ন ক্ষেত্ৰৰ কেৰিয়াৰৰ সুবিধাসমূহ। বহু ছাত্ৰ ছাত্ৰী বা অভিভাৱকে জানিব বিচাৰে যে মেট্ৰিক পৰীক্ষা অৰ্থাৎ দশম শ্ৰেণী উত্তীৰ্ণৰ পিছত কোনটো বিষয় পঢ়িলে ভাল হ'ব, বা দ্বাদশ শ্ৰেণী বা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত কোনটো দিশত পঢ়িলে ছাত্ৰ বা ছাত্ৰীগৰাকী লাভৱান হ'ব, অথবা গ্ৰেজুৱেশ্যন কৰাৰ পিছত কোনটো বিষয় পঢ়িলে তেওঁৰ সুবিধা হ'ব। এনেধৰণৰ বহু প্ৰশ্ন অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলৰ মনত থাকে আৰু বহুতেই জানিব বিচাৰে। গতিকে আজি আমি মূলতঃ কেৰিয়াৰৰ বিষয়ে আলোচনা কৰিম। তিনিওটা ক্ষেত্ৰতে আমি আলোচনা কৰিম। প্ৰথমে আমি দশম শ্ৰেণী বা মেট্ৰিক উত্তীৰ্ণৰ পিছত কি লাইনত আমি পঢ়িব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তাৰপিছত দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ পিছত আমি কি পঢ়িব পাৰোঁ, কি কোৰ্চ কৰিব পাৰোঁ, কি ডিপ্ল'মা পাঠ্যক্ৰম কৰিব পাৰোঁ, এই সকলোখিনি কথা আমি আলোচনা কৰিম। ভিডিঅ'টো কিছু দীঘলীয়া হ'ব, আপোনালোকে শেষলৈকে চাব। আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে সুধিবলৈ নাপাহৰিব। প্ৰথমে আমি আলোচনা কৰিম দশম শ্ৰেণী উত্তীৰ্ণৰ পিছত আমি অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত আমি কি পঢ়িব পাৰোঁ। দশম শ্ৰেণী উত্তীৰ্ণৰ পিছত আমি ডিপ্ল'মা পাঠ্যক্ৰম বা চাৰ্টিফিকেট কোৰ্চ আমি কৰিব পাৰোঁ। প্ৰথমে আমি যদি চাব পাৰোঁ যে মেট্ৰিক উত্তীৰ্ণৰ পিছত কলা বা বাণিজ্য অথবা বিজ্ঞান শাখাত দ্বাদশ কৰিব পাৰি, সেইটো সকলোৱে জানে। ইয়াৰ উপৰিও ITI পাঠ্যক্ৰমত আমি নাম লগাব পাৰোঁ। দশম শ্ৰেণী উত্তীৰ্ণৰ পিছতে আমি ITI পাঠ্যক্ৰমত নাম লগাব পাৰোঁ। ITI পাঠ্যক্ৰমত কিবিলাক ট্ৰেড আছে। ITI পঢ়িলে অটোমোবাইল পঢ়িব পাৰি, বিউটিচিয়ান, কম্পিউটাৰ হাৰ্ডৱেৰ, কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং এছিষ্টেণ্ট, কাটিং আৰু টেইলৰিং, ডেইৰী, ডেস্কটপ পাব্লিছিং অপাৰেটৰ, ডিজেল মেকানিক, ড্ৰাফ্টছমেন মেকানিকেল, ড্ৰাফ্টছমেন চিভিল, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক মেকানিক, ফেশ্বন প্ৰযুক্তি, অগ্নি প্ৰযুক্তি আৰু ঔদ্যোগিক সুৰক্ষা ব্যৱস্থাপনা, ফিটাৰ, টাৰ্নাৰ, প্লাম্বাৰ, ৱায়াৰমেন, খাদ্য আৰু পাচলি সংশোধন, খাদ্য উৎপাদন, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, হাৰ্ডৱেৰ প্ৰযুক্তি, স্বাস্থ্য আৰু অনাময় পৰিদৰ্শন, স্বাস্থ্য সুৰক্ষা আৰু পৰিৱেশ, উদ্যান শস্য, হাস্পতাল হাউচকিপিং, হাস্পতাল মেনেজমেণ্ট, এইবিলাক ITI কিছুমান ট্ৰেড। ইনষ্ট্ৰুমেণ্ট মেকানিক, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, বিজ্ঞানাগাৰ সহায়ক, লিফ্ট মেকানিক, ফায়াৰমেন, মটৰ ভেহিকুল মেকানিক, নেটৱৰ্কিং আৰু এনিমেশ্যন, অফছেট প্ৰিণ্টিং, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, ৰেফ্ৰিজাৰেটৰ আৰু AC মেকানিক, ষ্টেনোগ্ৰাফী, টাইপিং, ছাৰ্ভেয়ৰ, ৱেব ডিজাইন, ৱেল্ডাৰ। গতিকে দশম শ্ৰেণী উত্তীৰ্ণৰ পিছত আমি ITI পাঠ্যক্ৰমৰ এইখিনি ট্ৰেড আমি কৰিব পাৰোঁ। সময়সীমা এইবিলাকৰ 1 বছৰৰ পৰা 3 বছৰৰ ভিতৰত আছে। গতিকে আমি ITI পঢ়ি এইবিলাক ট্ৰেডত বিভিন্ন ধৰণৰ খুব ভাল আমি ট্ৰেডবিলাক পঢ়ি চাকৰি ল'ব পাৰোঁ বা ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰি। ডিপ্ল'মা পাঠ্যক্ৰম কি পঢ়িব পাৰি দশম শ্ৰেণী বা SSLCৰ পিছত। কলা আৰু বৃত্তিমুখী পাঠ্যক্ৰম, এইবিলাকৰ সময় 1 বছৰ বা 3 বছৰ। পৰিৱেশ্য কলা, নৃত্য, নাটক এইবিলাক কৰিব পাৰোঁ। অভিনয়, কণ্ঠ, বাদ্য সংগীত, নাট্য ৰচনা, এপেৰেল ডিজাইনিং আৰু ফেব্ৰিক প্ৰযুক্তি, এপ্লাইড এণ্ড ফাইন আৰ্টছ, চিনেমেটোগ্ৰাফী, সাজ-সজ্জা আৰু সাজ প্ৰস্তুত, পৰিচালনা আৰু TV প্ৰডাকশ্যন, ফেশ্বন ডিজাইনিং, ফিল্ম এণ্ড ভিডিঅ' সম্পাদক, ফাইন আৰ্টছ, আচবাব প্ৰযুক্তি, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, হস্ততাঁত প্ৰযুক্তি, জুৱেলাৰী ডিজাইনিং আৰু প্ৰস্তুতকৰণ, চামৰা সামগ্ৰী আৰু জোতা চেণ্ডেল প্ৰস্তুতকৰণ, গ্ৰন্থাকাৰ আৰু তথ্য বিজ্ঞান, ফটোগ্ৰাফী, বাণিজ্যিক কলা। এইবিলাক হ'ল ডিপ্ল'মা কিছুমান পাঠ্যক্ৰম। ক্লাছ 10 পাছ কৰাৰ পিছত আমি কৰিব পাৰোঁ। গতিকে আপোনালোকে নিশ্চয় মেট্ৰিক পাছ কৰাৰ পিছতে আমি ITI এইখিনি ট্ৰেড কৰিব পাৰোঁ আৰু বৃত্তিমুখী এইখিনি কৰিব পাৰোঁ। বৃত্তিমুখী বা কলা বা বৃত্তিমুখী পাঠ্যক্ৰম। ইয়াৰ উপৰি সাধাৰণতে আপোনালোকে জানে যে দশম শ্ৰেণীৰ পিছতে দ্বাদশ শ্ৰেণী হয় বাণিজ্য, কলা অথবা বিজ্ঞান বিষয়ত দ্বাদশ শ্ৰেণী কৰিব পাৰি। এতিয়া আমি আলোচনা কৰিম দ্বাদশ উত্তীৰ্ণৰ পিছত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত আমি কি কৰিব পাৰোঁ।
হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত আমি যদি ছায়েন্স ষ্ট্ৰীমৰ হয়, ছায়েন্সত পঢ়িলে তেতিয়া আমি কি কৰিব পাৰিম? BTech কৰিব পাৰিম। সময়সীমা 4 বছৰ। গতিকে BTech কি ট্ৰেডত কৰিব পাৰিম? অভিযান্ত্ৰিক প্ৰযুক্তিবিলাকৰ ভিতৰত এৰোনটিকেলত আমি কৰিব পাৰিম, কৃষিত, স্থাপত্যবিদ্যা, অটোমোবাইল, জৈৱ প্ৰযুক্তি, জৈৱ চিকিৎসা, চেৰামিক, ৰসায়ন, অসামৰিক, কম্পিউটাৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ ভাষা, কম্পিউটাৰ নেটৱৰ্কিং, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, পাৰিপাৰ্শ্বিক, ফেব্ৰিকেশ্যন টেকন'লজি, উদ্যোগিক বা প্ৰডাকশ্যন, তথ্য প্ৰযুক্তি, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল, উৎপাদন, মেৰিন, মেকানিকেল, মেকাট্ৰনিক্স, মেটেলাৰ্জি, মাইনিং, পেট্ৰকেমিকেল প্ৰযুক্তি, প্লাষ্টিক, পাৱাৰ ইলেক্ট্ৰনিক্স, প্ৰিণ্টিং টেকন'লজি, বয়ন, যাতায়াত, এইখিনি বিষয়ত হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত উত্তীৰ্ণৰ পিছত BTech কৰিব পাৰি 4 বছৰীয়া। আপোনালোকে এইটো গম পালে? গতিকে ইয়াৰ পিছত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত ডিপ্ল'মা পাঠ্যক্ৰম কি কৰিব পাৰি। স্বাস্থ্য আৰু বিজ্ঞান, পেৰামেডিকেল ডিপ্ল'মা পাঠ্যক্ৰম, মেডিকেল লেব প্ৰযুক্তি, ৰেডিঅ'লজি প্ৰযুক্তি, নেত্ৰ চিকিৎসা সহযোগী, পুষ্টি বিশেষজ্ঞ আৰু খাদ্য পৰামৰ্শদাতা, স্বাস্থ্য শিক্ষা, শিশুকালীন যত্ন আৰু শিক্ষা, ডেণ্টেল মেকানিক্স, ডেণ্টেল হাইজিন, ফিজিঅ'থেৰাপি, ফিজিকেল মেডিচিন আৰু ৰিহেবিলিটেশ্যন, ক্ৰিয়াভিত্তিক থেৰাপি, মানসিক স্বাস্থ্য, বাক থেৰাপি আৰু অডিঅ'লজি, স্বাস্থ্য আৰু পৰিৱেশ, HIV আৰু পৰিয়াল পৰিকল্পনা শিক্ষা, হাস্পতাল প্ৰশাসন, পৰমাণু মেডিচিন প্ৰযুক্তি, নাৰ্ছিং, অপ্টোমেট্ৰি, ফাৰ্মাচী, নেচাৰোপেথি, এইখিনি হ'ল ডিপ্ল'মা পাঠ্যক্ৰম। উমৈহতীয়া বৃত্তিমুখী পাঠ্যক্ৰমত আমি কি কৰিব পাৰোঁ? এইবিলাকৰ সময়সীমা হ'ল 2 বছৰৰ পৰা 3 বছৰ। ফেশ্বন টেকন'লজি এণ্ড টেক্সটাইল ডিজাইনিং, পৰিচালনা, সম্পাদনা, প্ৰযোজনা, ছপা আৰু বৈদ্যুতিন মাধ্যমৰ কেমেৰা সাংবাদিকতা, এনিমেশ্যন, ভিজুৱেল এফেক্ট এণ্ড কম্প'জিটিং, পৰ্যটন অধ্যয়ন, জনসংযোগ, গ্ৰাম্য উন্নয়ন, জুৱেলাৰী ডিজাইনিং, ইণ্টেৰিয়ৰ ডিজাইনিং, ৰূপসজ্জা, ৰেডিঅ'লজি, গণসংযোগ আৰু সাংবাদিকতা, এক্সেছৰী ডিজাইনিং, ফুটৱেৰ ডিজাইনিং, এপেৰেল মাৰ্কেটিং, ডাবিং এণ্ড ভইচ অভাৰ, ফটোগ্ৰাফী, যোগ শিক্ষক, ডিস্ক' জকি, টেটু আৰ্টিষ্ট, ৱেব এণ্ড মাল্টিমিডিয়া টেকন'লজি, কম্পিউটাৰ প্ৰায়োগিক, হোটেল ব্যৱস্থাপনা, বেংকিং এণ্ড কনফেকশ্যনেৰী, অফিচ অট'মেশ্যন, এইবিলাক আমি উমৈহতীয়া বৃত্তিমুখী পাঠ্যক্ৰম কৰিব পাৰোঁ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত। সময়সীমা হ'ল 2 বছৰৰ পৰা 3 বছৰ। ইয়াৰ উপৰি মনোবিজ্ঞান আৰু সুকুমাৰ কলাত আমি কৰিব পাৰোঁ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছত 2 বছৰৰ পৰা 3 বছৰীয়া। ক্লিনিকেল চাইক'লজি, মেডিকেল এণ্ড ছ'চিয়েল চাইক'লজি, পৰামৰ্শ প্ৰদান আৰু তত্ত্বাৱধান, শিশু মনোবিজ্ঞান সেৱা আৰু ব্যৱস্থাপনা, ক্লিনিকেল এণ্ড কমিউনিটি চাইক'লজি, ৰিহেবিলিটেশ্যন চাইক'লজি, কাউন্সেলিং চাইক'লজি, অভিনয়, চিনেমাটোগ্ৰাফী, কথাছবি পৰিচালনা, তথ্যচিত্ৰ প্ৰযোজনা, দূৰদৰ্শন আৰু ৰেডিঅ' প্ৰযোজনা, ভাষা, এপ্লাইড ডিজাইনিং, এইখিনি আমি কৰিব পাৰোঁ। ইয়াৰ উপৰি PCM, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত থকা সকলৰ কাৰণে কিছুমান সুবিধা আছে। দ্বাদশ শ্ৰেণীৰ পিছত সেইখিনি কৰিব পাৰি। বিমান চালনা কৰিব পাৰি, সময়সীমা 3 বছৰ। বিমান চালনা বিজ্ঞানৰ স্নাতক কৰিব পাৰি, BSc এভিয়েশ্যন বুলি কয় যিটো। স্থাপত্যবিদ্যা কৰিব পাৰি, সময়সীমা 4 বছৰ। স্থাপত্যবিদ্যাৰ স্নাতক BArch, সময়সীমা 2 বছৰ। স্থাপত্যবিদ্যাৰ স্নাতকোত্তৰ কৰিব পাৰি স্নাতক উত্তীৰ্ণ হোৱাৰ পিছত। গতিকে ইয়াৰ পিছতে আমি চাম উমৈহতীয়া কিছুমান পাঠ্যক্ৰম। সময়সীমা 2 বছৰৰ পৰা 3 বছৰ। হোটেল ব্যৱস্থাপনা, উদ্যোগিক সম্পৰ্ক আৰু কৰ্মচাৰী ব্যৱস্থাপনা, ভ্ৰমণ আৰু পৰ্যটন, কাৰ্যালয় ব্যৱস্থাপনা,
প্ৰায়োগিক কম্পিউটাৰ, BPO কল চেণ্টাৰ, বাৰ্তাবাহক। পেৰামেডিকেল কিছুমান পাঠ্যক্ৰমো কৰিব পাৰি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণৰ পিছতে। মেডিকেল লেব টেকন'লজি, মেডিকেল এক্স-ৰে টেকন'লজি, মেডিকেল ৰেকৰ্ডছ টেকন'লজি, অপাৰেশ্যন থিয়েটাৰ টেকন'লজি, নেত্ৰ চিকিৎসা প্ৰযুক্তি, স্বাস্থ্য আৰু অনাময় পৰিদৰ্শন, অকজিয়াৰী নাৰ্ছ বা মিডৱাইফেৰী, ডায়েলিচিছ টেকন'লজি, ব্লাড বেংক টেকনিচিয়ান, ECG টেকনিচিয়ান। গতিকে স্নাতক কৰাৰ পিছতো এইখিনি কৰিব পাৰি বা হায়াৰ ছেকেণ্ডেৰীৰ পিছতো কৰিব পাৰি। এইবিলাক ডিপ্ল'মা পাঠ্যক্ৰমত আছে। ইয়াৰোপৰি স্নাতকৰ পিছত স্নাতকোত্তৰ পাঠ্যক্ৰম কৰিব পাৰি, অভিযান্ত্ৰিক আৰু প্ৰযুক্তি, বিজ্ঞান, বাণিজ্য, কলা, উমৈহতীয়া, সেইটো সকলোৱে জানে। হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পিছত স্নাতক কৰিব পাৰে, বিজ্ঞানৰ ক্ষেত্ৰতে হওক, কলাৰ ক্ষেত্ৰতে হওক, বাণিজ্যৰ ক্ষেত্ৰত সাধাৰণ স্নাতক কৰিব পাৰি বিভিন্ন বিষয়ত। স্নাতকোত্তৰ বৃত্তিমুখী পাঠ্যক্ৰম যিকোনো শাখাত কৰিব পাৰি। আইন যেনে LLB, আইনৰ স্নাতক হ'ব পাৰে। তাৰপিছত LLM কৰিব পাৰে, শিক্ষাৰ স্নাতকোত্তৰ, গ্ৰন্থাগাৰ আৰু বিজ্ঞান, গ্ৰন্থাগাৰ বিজ্ঞানৰ স্নাতক, ব্যৱসায়িক প্ৰশাসন, MBA, এইবিলাক কৰিব পাৰি। ৰাজহুৱা প্ৰশাসন, MPA, ৰাজহুৱা প্ৰশাসন স্নাতকোত্তৰ কৰিব পাৰি স্নাতক ডিগ্ৰীৰ পিছত। প্ৰায়োগিক কম্পিউটাৰ, PGDCA, ভ্ৰমণ আৰু পৰ্যটনৰ স্নাতকোত্তৰ কৰিব পাৰি। তাৰপিছত হোটেল ব্যৱস্থাপনা, হোটেল মেনেজমেণ্ট বুলি কয়, হোটেল ব্যৱস্থাপনাৰ স্নাতকোত্তৰ কৰিব পাৰি। ইনষ্টিটিউট অফ ইঞ্চুৰেঞ্চ এণ্ড ৰিস্ক মেনেজমেণ্ট, ৰেল সেৱা, বেংক, এইবিলাকত চাকৰি ল'ব পাৰি। প্ৰশাসনিক সেৱা, UPSC, অসমত হ'লে APSC, এনেধৰণৰ এইবিলাকৰ কাৰণেও আমি স্নাতকৰ পিছত প্ৰিপেৰেশ্যন কৰিব পাৰোঁ। ইয়াৰোপৰি স্নাতক পাঠ্যক্ৰমৰ পিছত কৰিব পৰা পাঠ্যক্ৰম হ'ল 2 বছৰীয়াৰ ভিতৰত সুকুমাৰ কলা, আমি স্নাতকোত্তৰ কৰিব পাৰোঁ। সুকুমাৰ কলাৰ স্নাতক চিত্ৰকলা, ভাস্কৰ্য, দৃশ্যকলা, প্ৰায়োগিক কলা, এইবিলাকত আমি কৰিব পাৰোঁ। মানৱ সম্পদ উন্নয়ন স্নাতকোত্তৰ, MHRDত কৰিব পাৰোঁ। মানৱ সম্পদ পৰিচালনাৰ স্নাতকোত্তৰ কৰিব পাৰোঁ। সময়সীমা 2 বছৰ। গণসংযোগ বিভাগৰ স্নাতক, গণমাধ্যমৰ স্নাতক, সময়সীমা 3 বছৰ। শাৰীৰিক শিক্ষা বিষয়ৰ স্নাতক, সময়সীমা 3 বছৰ। সামাজিক কৰ্মৰ স্নাতক, BSW, সময়সীমা 3 বছৰ। হোটেল ব্যৱস্থাপনাৰ স্নাতক, BHM, সময়সীমা 4 বছৰ। প্ৰায়োগিক কম্পিউটাৰৰ স্নাতক, BCA, সময়সীমা 3 বছৰ। আমি এইখিনি কৰিব পাৰোঁ। পৰিৱেশ কলাৰ স্নাতক, BPA, গৱেষণামূলক ডিগ্ৰী, PhD কৰিব পাৰি স্নাতকোত্তৰৰ পিছত। স্নাতকৰ পিছত স্নাতকোত্তৰ, তাৰপিছত PhD কৰিব পাৰি। গতিকে এইখিনি আমি কৰিব পাৰোঁ। দশম শ্ৰেণীৰ পৰা কি কৰিব পাৰি দশম শ্ৰেণীৰ উত্তীৰ্ণৰ পিছত, তাৰপিছত দ্বাদশ শ্ৰেণী বা হায়াৰ ছেকেণ্ডেৰীৰ পিছত স্নাতকৰ পিছত আমি কি কৰিব পাৰোঁ স্নাতকোত্তৰ, সেইখিনি বিষয়ে আজি আমি আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন সুবিধাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। যদি আপোনালোকে বিচাৰে ইংৰাজী টাৰ্মছখিনি ক'বলৈ চেষ্টা কৰিম। আজি চমুকৈ আপোনালোকৰ কাৰণে এইখিনি কথা আগবঢ়াই দিলোঁ। ভিডিঅ'টো যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।